Good afternoon, student. So, আজি তোমালোকক এচিড আৰু বেছ কোনটো এচিড হয় কোনটো বেছ হয় এইটো মই শিকাম থ্ৰু টাৰ্মেৰিক সলিউশনছ। এই আমাৰ ঘৰত যিটো হালধি আছে এই হালধি কোনটো এচিড হয় কোনটো বেছ হয় মই এইটো তোমালোকক দেখাম আজি। ইয়াত এটা এচিড আছে এটা বেছ আছে। আমি টাৰ্মেৰিক সলিউশন দিম দুটাটা দিম। যদি ৰেড হয় তেতিয়াহ'লে আমি জানিম কি এইটো বেছ হয় মানে খাৰ। আৰু যদি টাৰ্মেৰিক দিয়াৰ পিছত ইয়েলো হয় তেতিয়া আমি গম পাম কি এইটো এচিড হয়। ঠিক আছে, এতিয়া আমি প্ৰেক্টিকেল কৰি চাওঁ। ইয়াত টাৰ্মেৰিক মিক্স আপ কৰিলোঁ। চাওঁ কালাৰটো কি আছে ইয়েলো হৈ আছে। এটা আমি ইয়াত দিম। এতিয়া মাই ডিয়াৰ ষ্টুডেণ্ট দুটাই চাওক, এটাত কিন্তু ইয়েলো হৈ আছে আৰু এটাত কিন্তু ৰেড হৈ আছে হয়নে নাই? চাওক কালাৰটো ডিফাৰেঞ্চ আছে নাই? তাৰমানে আমি টাৰ্মেৰিক সলিউশ্যন দিয়াৰ পিছত আমি ইয়াতো টাৰ্মেৰিক সলিউশ্যন দিছিলোঁ, দিয়াৰ পিছত ইয়াতো ইয়েলো কালাৰ থাকি গ'ল। তাৰমানে ইয়াত কি আছে এইটো কি হয় এচিড। এতিয়া আমি যিটো ডিটাৰজেণ্ট সলিউশ্যনত মানে ডিটাৰজেণ্ট মানে এই যে চাৰ্ফৰ সলিউশ্যন আছিলে পানী দি মিক্স আপ কৰিছিলোঁ, এই সলিউশ্যনটো যেতিয়া আমি টাৰ্মেৰিক দিলোঁ তেতিয়া কালাৰটো কি হ'ল ৰেড হৈ গ'ল, ৰেডিছ হৈ গ'ল। তাৰমানে ইয়াত গম পালোঁ কি ইয়াত কি আছে বেছ আছে বা খাৰ আছে, ইয়াত এচিড ইয়াত বেছ। ঠিক আছে, ধন্যবাদ। এইখিনিয়ে ধন্যবাদ।